ৱেলকাম বন্ধুসকল। তো এইখন হৈছে মোৰ বসন্তি। তো আজি আহিছোঁ মই ফুৰিবলৈ অসমত বৰমাইথন গাঁৱত। আহি মেলি মই জেঠাই ঘৰ পালোঁ। তো এয়া অলপ জেঠাই ঘৰ দেখাই দিছোঁ। পালোহি এইখন খুলি লৈছোঁ লাহেকৈ। গেটখন আকৌ বন্ধ কৰি দিওঁ। তো এইটো ঘৰটো বনাই থকা হৈছে, অলমষ্ট পূৰা হ'লগৈ আৰু। তো কালাৰ মাৰিবলৈ বাকী আছে। বহুত দিন ক'তো যোৱা নাই বুলি এপাক ফুৰিব আহিলোঁ। সকলোৱে ভালে চাগে। তো আজি ওলাইছোঁ মই পথাৰত যাবলৈ, মানে পিছদিনা। তো এয়া এবাৰ আহি পালোহি পথাৰত। তো এয়া চাওক, ইমান ধুনীয়া হৈছে ধানবিলাক। তো ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। আমি হৈছোঁ গাঁৱলীয়া মানুহ। তো এইবিলাকেই আমাৰ আৱেগ। খেতি কৰি আমি খাব লাগিব। তো যিহেতু তো এইফালে আপোনালোকে দেখি নিজে অনুভৱ কৰিব পাৰিছে কিমান ডবল ডবল থোক হৈছে। তো এবাৰ চাওক, এইফালে মুঠি কিমান ধুনীয়া হৈছে। তো ধান খুবেই ভাল হৈছে। তো ধান পথাৰত আহি দেখিলোঁ ধানবিলাক খুব ভাল হৈছে। তো মনটো ভাল লাগিছে। তো এইখন এবাৰ গাড়ী পালেহি। তো এবাৰ তামোল কাটি লৈছোঁ। তো যিহেতু ধান নিবলৈ দাদা দুজনমানক মতা হৈছিল, তো সিহঁতলোকক দিবলৈ আৰু। তো কাম কৰাৰ মাজতে তামোল এখনি পালে কাম কৰিও সোৱাদ পোৱা যায়। তো এই ধান মই গোটাই দিছোঁ অলপ। এইবিলাক আমাৰ দাৱনীবিলাক। তো এয়া চাব পাৰে। এইখনে হৈছে আমাৰ গাড়ীখন। তো যিহেতু গাড়ী পালেহি, এতিয়া ধান উঠাব লাগিব। আৰু আপোনালোকে ক'বচোন আপোনালোকৰ পথাৰবিলাক মানে ঘৰৰ পৰা কিমান দূৰ। তো যিহেতু গাড়ীত আনিব লগা হয় নে ঠেলাতে আনে। এইবাৰ ঘৰত আহি পালোহি। তো এইখনে হয় আমি ধান অনা গাড়ীখন। তো পাছপিনে থৈছোঁ, মানে জাষ্ট নমাই থৈছোঁ আৰু এতিয়া। এইবিলাক চাব পাৰে আপোনালোকে এক গাড়ীত কিমান আহিছে মানে। আৰু মই ধান চান নমাই খতম কৰি তো গা ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হয় এইফালে দেখাইছোঁ আপোনালোকৰ ধান কেনেকৈ থৈছোঁ। এবাৰ গাড়ীখন যাব ল'লে আৰু। তো এইফালে দাদাই গাড়ীখনক ৰাস্তা দেখাই দিছে আৰু, লেফ্ট ছাইডে যাবি কৰি পিনে আৰু। তো এইফালে দাদা সোমাই আহিছে ঘৰত। তো এইফালে চাব পাৰে আপোনালোকে, এইফালে বেঙেনা ৰুই থোৱা আছে। তো ফুলি আছে। তো এইফালে হৈছে আমাৰ ধান। মানে গাড়ীখন থাকোঁতে ভালকৈ দেখা পোৱা নাছিল, তো এই দেখাই দিছোঁ। আৰু এইটো হৈছে বৰমাইথন গাঁৱৰ ষ্টেজ। তো এইবাৰ পালোহি মই অসম অৰুণাচল সীমান্তৰ, যিহেতু আমাৰ পুলিচ প্ৰশাসন থাকে য'ত। তো এইফালে চাব পাৰে আপোনালোকে দিয়া গেটৰ পৰিৱেশ। এইফালে এবাৰ ঘৰত আহি পালোহি আৰু। তো এইখন হৈছে মোৰ বসন্তি। তো ঘৰৰ দৃশ্য অলপ দেখাই দিছোঁ। তো এইবাৰ অলপ গৰম উঠিলতো কাপোৰখন খুলি লওঁ লাহেকৈ। তো এইবাৰ অলপ ফ্ৰেছ লাগিছে কাপোৰ খুলি। এইফালে হৈছে ভতিজা পোৱালিটো। তো তাক অলপ দেখাই দিছোঁ। তো আজিলৈ ধন্যবাদ সকলোলৈ।